আজি আমি মেথছৰ প্ৰশ্ন ডিছকাছ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট অতি ইম্পৰ্টেণ্ট প্ৰশ্ন এই সকলোবিলাক যিবিলাক এক্সামিনেশ্যনত অহা দেখা যায় এইবিলাক 2019ত অহা প্ৰশ্ন হয় DSS এক্সামিনেশ্যনৰ এটা ৰিভিজন ক্লাছ হয় অলৰেডি আমি ডিছকাছ কৰিছিলোঁ কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় সো এইটো আমি ৰিভিজন কৰিবই লাগিব নহ'লে আমি পাহৰি যাম প্ৰথম প্ৰশ্নটো সহজ আছিলে হোৱাট শুড বি এডেড টু -3 so as to get +3 -3 লগত কি এড কৰিলে +3 পাম আপুনি ক'ব 6 এড কৰিলে +6 -3 আছিলে তাৰ লগত যদি আমি 6 এটা এড কৰি দিওঁ তেনে আমি +3 পাম হয়নে বাকিবিলাক আপোনালোকে ট্ৰাই কৰি চাব পাৰে ইয়াত শূন্য আছিলে তাৰ -3 লগত যদি আমি শূন্য যোগ কৰোঁ -3 এ থাকিব -3 লগত যদি আমি +3 যোগ কৰোঁ শূন্য হৈ যাব আপুনি গমেই পাইছে এটা -3 আছিলে তাৰ লগত আকৌ -3 যদি লগ লগাই দিওঁ -6 হৈ যাব সো +6 -3 আমাৰ আছিলে তাৰ লগত আমি +6 যোগ কৰিলে আমাৰ +3 পাম সেইটো ইয়াৰ উত্তৰ আছিলে +3 পাব লাগে সো ইয়াত অপচন বি টু কাৰেক্ট আনসাৰ যে 6 যোগ কৰিব লাগিব সহজ প্ৰশ্ন আছিলে তাৰ নেক্সটটো বাই হোৱাট নাম্বাৰ শুড মই অসমীয়াত এক্সপ্লেনেশ্যন কৰি যাম যে বাই হোৱাট নাম্বাৰ শুড -8 to the power 3 be multiplied so that the product is কি equal to -6 to the power -3 ইয়াত প্ৰশ্নত কৈছিলে যে কি নাম্বাৰে -8 to the power -3 পূৰণ কৰিলে মানে আমি -6 to the power -3 পাম কি নাম্বাৰে মাল্টিপ্লাই কৰিলে কৈছে গতিকে আমি নাম্বাৰটো নাজানো সো আমি x ৰে মাল্টি ধৰিছোঁ নাম্বাৰটো কি x বুলি ধৰিছোঁ ইয়ালৈকে ক্লিয়াৰ আছে x লগত কি মাল্টিপ্লাই কৰিব লাগে এই -8 to the power -3 টো মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কৰিলে কি পাম বুলি কৈছে -6 to the power -3 পাম ইয়ালৈকে ক্লিয়াৰ আছে নাই ইয়ালৈকে ক্লিয়াৰ থাকিলে আমি গোটেই আনসাৰটো ল'ব পাৰিম বাই হোৱাট নাম্বাৰ মাল্টিপ্লাই কৰিব দিছে হোৱাট নাম্বাৰ নাজানো কাৰণে x ধৰিলোঁ কিলে মাল্টিপ্লাই কৰিব দিছে -8 to the power -3 মাল্টিপ্লাই কৰিব দিছে মাল্টিপ্লাই কৰিলে -6 to the power -3 পাম সো -6 to the power -3 পালোঁ ঠিক আছে প্ৰডাক্টটো ইয়ালৈকে ক্লিয়াৰ আছে আপোনালোকে এটা কথা মনত ৰাখিব যদিহে x to the power -2 থাকে এই পাৱাৰটো যদি আপুনি প্লাছলৈ কনভাৰ্ট কৰিব বিচাৰিছে নাম্বাৰটো উল্টা কৰি দিয়ক x ৰ তলত একো নাই মানে 1 আছে সো উল্টা কৰি দিয়ক 1 টো ওপৰলৈ যাবগে x to the power স্কয়াৰ হৈ যাব ঠিক আছে সেই সেম কনসেপ্ট আমি এপ্লাই কৰিম যে কি কনসেপ্ট এপ্লাই কৰিম x to x থলো ইনটু এই -8 to the power যোনটো -3 আছিলে পাৱাৰ -3 টো আমি +3 লৈ কনভাৰ্ট কৰিম সো -8 to the power 3 হৈ গ'ল ক্লিয়াৰ আছে ইয়ালৈকে ক্লিয়াৰ আছে এই পাৱাৰৰ মাইনাছটো কথা আমি কৈ আছোঁ যোনটো পাৱাৰত মাইনাছ আছে পাৱাৰত মাইনাছ আছিলে পাৱাৰৰ মাইনাছটো যদি আপোনালোকে প্লাছলৈ কনভাৰ্ট কৰিব বিচাৰিছে নাম্বাৰটো উল্টা কৰি দিয়ক ঠিক আছে আমি উল্টা কৰি দিলোঁ তাৰ নেক্সটটো আমি একেই কৰিম এই যোনটো -3 আছিলে এটা আমি +3 লৈ কনভাৰ্ট কৰিম গতিকে আমি -6 টো তলত গ'ল আৰু এটা +3 হৈ গ'ল ঠিক আছে নাম্বাৰটো উল্টা কৰি দিলোঁ ফ্লিপ কৰি দিলোঁ তাৰ নেক্সটটো x to x এ থলোঁ এই যোনটো -8 to the power 3 আছে এফালে হৰণ হৈ আছে এফালে গ'লে পূৰণ হৈ যাব বৰ্জ্য পূৰণ বুলি ক'ব পাৰে সো -8 তিনিটা পূৰণ হৈছে কেইটা পূৰণ হৈছে -8 তিনিটা পূৰণ হৈছে তলত -6 to the power 3 মানে -6 তিনিটা পূৰণ হৈছে কি হৈছে -6 তিনিটা পূৰণ হৈ আছে সো সকলোৰ পৰা মাইনাছ কেনসেল যাব এইটো মাইনাছে কেনসেল গ'ল ঠিক তেনেদৰে এইটো মাইনাছে কেনসেল গ'ল এইটো মাইনাছে কেনসেল গ'ল সেইটো আপুনি গমেই পাইছে বাকি কাটাকাটি কৰি দিয়ক কাটাকাটি কৰিলে আমাৰ আনসাৰটো ওলাই যাব কিহে কাটাকাটি কৰিম 2 ৰে ইয়াক 4 বাৰ যাব 2 ৰে 3 বাৰ যাব 2 ৰে 4 বাৰ 2 ৰে 3 বাৰ 2 ৰে 4 বাৰ 2 ৰে 3 বাৰ সো ওপৰৰ 4 তিনিটা পূৰণ কৰিলে আমি ওপৰত পাম 64 তলত 3 তিনিটা পূৰণ কৰিলে আমি পাম 27 64 27 ক'ত আছে অপচন বি ত আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ নিশ্চয় ক্লিয়াৰ হৈছে পুনৰ এক্সপ্লেনেশ্যন কৰিব লাগিব নেকি বাই হোৱাট নাম্বাৰ কি নাম্বাৰে মাল্টিপ্লাই কৰিব দিছে নাম্বাৰ নাজানো কাৰণে আমি x ধৰিলোঁ কি পূৰণ কৰিব দিছে -8 to the power -3 পূৰণ কৰিব দিছে প্ৰডাক্টটো কিমান পাম বুলি কৈছে প্ৰডাক্টটো আমি -6 to the power -3 পাম কৈছে গতিকে এইটো বহালোঁ ঠিক আছে ইয়ালৈকে আমি শিকিলোঁ যে যদিহে পাৱাৰটো মাইনাছ থাকে পাৱাৰটো প্লাছলৈ কনভাৰ্ট কৰিবলৈ নাম্বাৰটো উল্টা কৰি দিব লাগে সেই একেটা কনসেপ্ট আমি এপ্লাই কৰিলোঁ ঠিক আছে একেটা কনসেপ্ট আমি এপ্লাই কৰিলোঁ যে এই পাৱাৰটো -3 আছিলে তাক আমি +3 লৈ কনভাৰ্ট কৰিলোঁ পাৱাৰটো -3 আছিলে তাক আমি +3 লৈ কনভাৰ্ট কৰিলোঁ বাকি এইফালে এইটো বৰ্জ্য পূৰণ হৈ গ'ল বাকি কাটাকাটি কৰিলোঁ আমি 64 বা 27 পালোঁ যদি অসুবিধা আছে পুনৰ ৰিপিট চাব পাৰে বুজাইছোঁ কাৰণে টাইম লাগিছে আপোনালোকে নিশ্চয় গম পাইছে তাৰ নেক্সটটো আছিলে হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ মই কালাৰটো চেঞ্জ কৰি লৈছোঁ ৰঙা হ'লে বেছি উজ্জ্বল হয় হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ ডেট শুড বি মাল্টিপ্লাইড টু 210125 টু মেক এ পাৰফেক্ট কিউব যে আটাইতকৈ সৰু কি নাম্বাৰে অপশ্যন দিয়া আছে এই চাৰিটাৰ ভিতৰত কি নাম্বাৰে মাল্টিপ্লাই কৰিলে এই 210125 টো এতিয়ালৈকে পাৰফেক্ট স্কোৱাৰ নহয় কিন্তু কি নাম্বাৰ মাল্টিপ্লাই কৰি পিনি ইয়াক আমি পাৰফেক্ট স্কোৱাৰ নহয় পাৰফেক্ট কিউব বনাব পাৰোঁ এই 210125 টো বৰ্তমান পাৰফেক্ট কিউব নহয় কিন্তু কি নাম্বাৰ মাল্টিপ্লাই কৰিলে ই এটা পাৰফেক্ট কিউব হ'ব সেইটো আছিলে আমাৰ প্ৰশ্ন পাৰফেক্ট কিউব মানে কি হয় 125 টো এটা পাৰফেক্ট কিউব হয় কাৰণ ইয়াত 5 তিনিটা পূৰণ হৈ আছে
নিশ্চয় গম পাইছে আপোনালোকে ঠিক তেনেদৰে 27 এটা পাৰফেক্ট কিউব কাৰণ ইয়াত তিনিটা পূৰণ হৈ আছে একেটা নাম্বাৰ তিনিবাৰ পূৰণ হ'লে তাক ক'ব পাৰফেক্ট কিউব বুলি এতিয়া এনেকুৱা ক্ষেত্ৰত আপোনালোকে পাৰফেক্ট কিউবে ওলাব দিয়ক লাগিলে পাৰফেক্ট স্কোৱাৰে ওলাব দিয়ক আপোনালোকে ফাৰ্ষ্টত নাম্বাৰটো ভাঙি ল'ব ঠিক আছে নাম্বাৰটো ভাঙি ল'ব ফাৰ্ষ্টত নাম্বাৰটো ভাঙিলে মানে 210125 আছিলে সৰি 55 নহয় 25 আছিলে আমি লিখি ল'লোঁ নাম্বাৰটো একে লিখিলোঁ ফাৰ্ষ্টত 5ৰে কাটিলোঁ 5 4 গুণ 20 হ'ল 1 10 হ'ল 5 2 গুণ 10 হ'ল 0 বহালোঁ 5 2 গুণ 10 হ'ল 2 25 5 5 গুণ 25 ভাঙাটো নিশ্চয় গম পাইছে পুনৰ 5ৰে যাব 5 8 গুণ 40 হয় 2 0 5 4 গুণ 20 হয় 0 5 5 গুণ 25 ঠিক আছে পুনৰ 5ৰে যাব 5 গুণ 5 3 36 34 5 6 গুণ 30 4 0 5 8 গুণ 40 5 গুণ 5 1681 থাকিলে আমাৰ ঠিক আছে 1681 থাকিলে এটা 1681ক অপচনৰ কোনটোৱে হৰণ যাব চাম 125ৰেটো নাযায় কাৰণ 5ৰে যাবলৈ হ'লে লাষ্টত 0 বা 5 থাকিব লাগিব সো এইটো কেনসেল হ'ল গম পাইছে আপোনালোকে 12 হ'ব নোৱাৰে কাৰণ এইটো এটা পজিটিভ নাম্বাৰ হয় সৰি এইটো এটা ইভেন নাম্বাৰ হয় যুগ্ম নাম্বাৰে অযুগ্ম সংখ্যাৰ কেতিয়াও হৰণ নাযায় সো এইটো কেনসেল কৰিলে হয় 41 হ'ব নহলে 21 হ'ব এটা যদিহে আপোনালোকে 41 দুটা মাল্টিপ্লাই কৰি চাই 41 4 গুণ 4 সৰি 1 গুণ 1 4 গুণ 4 4 গুণ 4 8 হ'ল 8 বহালে 4 4 গুণ 16 1681 অৰ্থাৎ 41 দুবাৰ পূৰণ কৰিলে আমি 41 যদিহে আপোনালোকে 41 দুবাৰ পূৰণ কৰে আপোনালোকে 1681 পাব ঠিক আছে 1681 পাব এটা পাৰফেক্ট কিউব হ'বলৈ হ'লে একে নাম্বাৰ তিনিটা পূৰণ হ'ব লাগিব 5 তিনিটা পূৰণ হৈ আছিলে ঠিকে আছিলে কিন্তু 41 দুটাহে পূৰণ হৈ আছে গতিকে আৰু এটা 41 পূৰণ হ'ব লাগিব আৰু এটা আমাক 41 লাগিব তেতিয়াহে ই এটা পাৰফেক্ট কিউব হ'ব আৰু আমাৰ প্ৰশ্নটো হেতুৱে সুধিছিলে হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ যে আটাইতকৈ সৰু কি নাম্বাৰ পূৰণ কৰিলে 210125 টো বৰ্তমান ই এটা পাৰফেক্ট কিউব নহয় 210125 টো বৰ্তমান পাৰফেক্ট কিউব নহয় কিন্তু আৰু এটা 41 যদি আমি পূৰণ কৰি দিওঁ তেতিয়া ই এটা পাৰফেক্ট কিউব হৈ যাব বৰ্তমান দুটা 41 হে আছে আৰু এটা 41 আমাৰ প্ৰয়োজন হ'ব আৰু এটা 41 আমাৰ প্ৰয়োজন হ'ব নিশ্চয় বুজি পাইছে যদি অসুবিধা হৈছে পুনৰ ৰিপিট চাব ঠিক আছে বুজাইছো কাৰণে দীঘল হৈছে তাৰ নেক্সটটো আছিলে যে আমাৰ what is the smallest square number divisible by each one of the numbers 8 9 and 10 what is the small square number divisible by each one of them যে তলত যিবিলাক দিয়া আছে আটাইতকৈ সৰু কোনটো স্কয়াৰ নাম্বাৰ হয় যা 8 এৰো হৰণ যাব 9 এৰো হৰণ যাব 10 এৰো হৰণ যাব আমি সৰু নাম্বাৰটো পা চাই যাম 8 এৰে ইয়া হৰণ যাব না আপুনি ক'ব 8 এৰে হৰণ যাব চাগে চেক কৰি চাব 8 4 গুণ 32 8 4 গুণ 32 4 থাকিলে 40 হ'ল 8 5 গুণ 40 শূন্য 450 বাৰ যাব 8 এৰে 450 বাৰ যাব 9 ৰে হৰণ কৰিলে 9 4 গুণ 36 ডাইৰেক্টলি 400 বাৰ যাব আৰু 10 এৰেটো শূন্য আছে কাৰণে যাবই গতিকে অপচন এটোৱে কাৰেক্ট আনসাৰ পুনৰবাৰ কৈছো এই তিনটা নম্বৰে কোনটো হৰণ যাব সুধিছে 8 এৰে যাব আপুনি কম 8 4 গুণ 32 5 6 4 শূন্য থাকিলে 8 5 গুণ 40 শূন্য 450 বাৰ যাব 9 এৰে 400 বাৰ যাব আৰু 10 এৰেটো যাবই 360 বাৰ গমে পাইছে শূন্য আছে সো অপচন এটো কাৰেক্ট আনসাৰ ইয়াক 8 9 আৰু 10 তিনটা নম্বৰে হৰণ যাব তাৰ নেক্সটটো যদিহে ক্লিয়াৰ আছে কমেন্টত ক্লিয়াৰ শব্দটো লিখিব নাপাহৰিব তাৰ নেক্সটটো আপুনি চাওক যে বহুত গৰমত ভিডিঅ' বনাই আছো আপোনালোকৰ কাৰণে ফেন ল'ব নোৱাৰি the length of a rectangle is 15 cm more than its width ঠিক আছে পুনৰবাৰ চাওক the length of a rectangle is 15 cm more than its width if the perimeter is 150 find the dimension of the rectangle এটা আমাৰ কি আছে আয়তাকাৰ আছে এটো হল লেন্থ এটো হল width বা breadth এটা আমাক width টো আমাক দিয়া নাই সব width টো দিয়া নাই কিন্তু আমাৰ লেন্থ টো দিয়া আছে যে লেন্থ টো কি হয় width তকৈ 15 cm বেছি হয় বুলি কৈছে width টো আমাৰ দিয়া নাই গতিকে আমি কি কৰিলো লেট আমি width টো আমি ধৰিলো x cm width টো যদি x cm হয় তেনেহলে আমাৰ লেন্থ টো কিমান হ'ব লেন্থ টো কিমান হ'ব x + 15 হ'ব হবনে আপোনালোকে নিজে কওক যে হবনে নহব x + 15 আপুনি ক'ব হ'ব কাৰণ আমাৰ width টো দিয়া নাছিল width টো আমি x cm ধৰিলো আমাক লেন্থ টো কৈছিল যে 15 cm বেছি হয় কাটকে 15 cm বেছি হয় width তকে সো width টো আমি x ধৰিছিলো x তকে আমি 15 cm বহাই দিলো লেন্থ টো ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ পেৰিমিটাৰ দিয়া আছিল 150 পেৰিমিটাৰ মানে আমি গম পাও 2 * length + breadth ঠিক আছে পেৰিমিটাৰ মানে কি পৰিসীমা আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো 2 * length + breadth ইয়াত breadth টো আমাৰ width বুলি দিছে সো আমি width বুলি বহাইছো 2 * length + width = 150 আমাক দিয়া আছিল ইয়াৰ লাগে ক্লিয়াৰ আছে লেন্থ টো আমাৰ x + 15 পালো সো লেন্থ টো আমি x + 15 বহাইছো আৰু width টো আমি x পালো সো x বহাইছো ইয়াৰ লাগে ঠিকে আছে 150 ক্লিয়াৰ আছে এই যোনটো 2 টো ইয়াত আছে এফালে পুৰণটো এফালে আহিলে হৰণ হৈ যাব ঠিক আছে হৰণ কৰি দিম আমি সো এই x এ twice x হৈ গল twice x + 15 = 2 ৰে 150 ক আমি হৰণ কৰিলে কি হ'ব এটো 75 হ'ব ক্লিয়াৰ আছে সো twice x
এই প্লাছ 15টো এইফালে আহিলে মাইনাছ 15 হৈ যাব 75 পৰা 15 গ'লে 60 হ'ব 75 পৰা 15 গ'লে 60 হ'ব চ' এক্সৰ ভেলুটো আমি 30 পালোঁ কিমান পালোঁ এক্সৰ ভেলুটো আমি 30 পালোঁ চ' 30 অপশ্যন এটা আছে চ' অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে 30 ক্লিয়াৰ আছে আমি ৱেইটটো 30 পালোঁ তেনেহ'লে আমাৰ লেন্থটো কিমান হৈ যাব 30 লগত 15টা যোগ হৈ যাব 45 গতিকে 45 হৈছে 30 প্লাছ 15 হৈছে লেন্থটো হয়নে কাৰণ আমি লেন্থটো আমি কিমান ধৰিছিলোঁ x প্লাছ 15 ধৰিছিলোঁ এক্সৰ ভেলু 30 পালোঁ গতিকে এইটো 45 হৈ যাব নিশ্চয় ক্লিয়াৰ আছে মেথছত অলপমান বুজিবই লাগিব চাওক পুনৰবাৰ কৈছোঁ আমাক ইয়াত কি আছিলে আমাৰ ৱেইটটো দিয়া নাছিলে আমাৰ লেন্থটো কৈছিলে যে 15 চেণ্টিমিটাৰ বেছি হয় কাটকে ৱেইটতকৈ সেইকাৰণে আমি ৱেইটটো আমি 1 চেণ্টিমিটাৰ ধৰিলোঁ x ধৰিলোঁ দেখা পাইছে আপোনালোকে x ধৰিলোঁ 1 চেণ্টিমিটাৰ হয়তো সৰি চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ ধৰিলোঁ ৱেইটটো তেনেহ'লে লেন্থটো x প্লাছ 15 হৈ গ'ল 15 চেণ্টিমিটাৰ বেছি হয় আমাক পৰিসীমা পেৰিমিটাৰ দিয়া আছে 2 ইনটু লেন্থ প্লাছ ৱিথ ইকুৱেল 150 দিয়া আছে এই দুইটো আমি বহাই দিলোঁ লেন্থ মানে কিমান আছিলে বহাই দিলোঁ ভেলুটো x প্লাছ 15 লেন্থ মানে x প্লাছ 15 আছে গতিকে x প্লাছ 15 বহালোঁ আৰু আমাক ৱিথটো দিয়া আছে x গতিকে x বহালোঁ ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰে আছিলে ঠিক আছে তাৰ নেক্সট 150 আছিলে দুইটো এফালে পুৰণটো এফালে গ'লে হৰণ 150 দুবাৰ দুইটা হৰণ কৰিলে 75 হ'ব এই প্লাছ 15টো এইফালে আহিলে হৰণ মাইনাছ হৈ যাব প্লাছ 15টো মাইনাছ 15 হ'ব 60 পৰা 15 গ'লে 30 হ'ব সৰি 75 পৰা 15 গ'লে 60 হ'ব আৰু দুইটো এফালে পূৰণ হৈ আছে পূৰণটো এফালে গ'লে হৰণ হ'ব 60 দুইৰে 30 পাৰ যাব ক্লিয়াৰ আছে যদি ৰিপিট চাব যদিহে অসুবিধা হৈছে সহজ প্ৰশ্নই আছিলে মই বুজোৱাৰ কাৰণে টাইম লাগিছে তাৰ নেক্সট এটা 6 নম্বৰ প্ৰশ্নটো চাওক যে আমাক দিয়া আছিলে এংগল চি ইকুৱেল থাইছ এংগল বি ইকুৱেল টুৱাইছ এংগল এ প্লাছ বি তেনেহ'লে তিনিটা এংগলটো ভেলু ওলাব লাগে অপশ্যন দিয়া আছিলে আমি সকলোবিলাক এটালৈ কনভাৰ্ট কৰিম প্ৰথমত আমাক কি দিয়া আছে থাইছ এংগল চি ইকুৱেল থাইছ এংগল বি যোনটো দিয়া আছে সেইটো আমি সেনেকৈ থৈ দিম সহজকৈ দিয়া আছিলে তো আমাক তাৰ নেক্সট আমাক যোনটো থাইছ এংগল বি দিয়া আছে সেইটো ইকুৱেল এই ব্ৰেকেটটো উঠাই দিম ব্ৰেকেট উঠালে টুৱাইছ এংগল এ হৈ গ'ল প্লাছ টুৱাইছ এংগল বি হৈ গ'ল ইয়ালৈকেতো আমাৰ ক্লিয়াৰ আছে এই প্লাছ টুৱাইছ বিটো এইফালে আনিলে মাইনাছ হৈ যাব হ'বনে এই প্লাছ টুৱাইছ বিটো এইফালে আনিলে মাইনাছ টুৱাইছ বি হ'ব গতিকে থাইছ বি পৰা টুৱাইছ বি গ'লে কি হ'ব এংগল বি অকল থাকিব এংগল বি ইকুৱেল টুৱাইছ এংগল এ ক্লিয়াৰ আছে এংগল বি ইকুৱেল টুৱাইছ এংগল এ অৰ্থাৎ এংগল বি বাই 2 ইকুৱেল টু এংগল এ এংগল এ ভেলুটো আমি কিমান পালোঁ এংগল বি বাই 2 ইয়ালৈকে ক্লিয়াৰ আছে যদি অসুবিধা আছে পুনৰ ৰিপিট চাব আমি এটা কথা গম পাওঁ তিনিটা এংগল যদিহে আমি যোগ কৰি দিওঁ যিকোনো ত্ৰিভুজৰ তিনিটা এংগল যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব ইয়ালৈকে আমাৰ গম পাওঁ এতিয়া আমি কি কৰিম এংগল এ মানে আমি এইটো ভেলুটো বহাই দিম বি ৰেছপেক্টত যোনটো পাইছোঁ চাওক যোনটো আমি পালোঁ বৰ্তমান এংগল এ মানে কিমান পালোঁ আমি এংগল বি বাই 2 পালোঁ চ' এংগল বিটো বি এ থ'লোঁ আৰু এংগল চি মানে আমি কি গম পাওঁ থাইছ এংগল বি ইজুকেল 180 ডিগ্ৰী ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছিলে চ' দুইটো আপুনি লসাগু লৈ ল'ম দুইটো আমি লসাগু ল'লে প্লাছ এইফালে 1 আছিলে 1 দুই দুবাৰ যাব গতিকে টুৱাইছ এংগল বি হৈ যাব ঠিক তেনেদৰে ইয়াত প্লাছ ইয়াৰ লগত 1 আছে 1 দুবাৰ যাব গতিকে 3 দুগুণ 6 এংগল বি হৈ যাব এইটো নিশ্চয় গমেই পাইছে লসাগু লৈছোঁ একেবাৰে সহজ হয় তাৰ নেক্সট এই দুইটো যোনটো আমাৰ ইয়াত যোনটো হৰণ হৈ আছে ইফালে গ'লে পূৰণ হৈ যাব গতিকে এই দুইটো ইয়াৰ পৰা নাইকিয়া কৰি দিলোঁ এইফালে গ'লে পূৰণ হৈ গ'ল পূৰণ হ'লে 360 ডিগ্ৰী হৈ গ'ল 360 ডিগ্ৰী দুইটো পূৰণ হৈ গ'ল ক্লিয়াৰ আছে চ' 6 2 8 8 1 9 9 বি হৈ গ'ল 9 বি ইজুকেল 360 ডিগ্ৰী গতিকে এংগল বি ইজুকেল কিমান হৈ যাব 9ৰে 360 এইফালে পূৰণ হৈ আছিলে এইফালে হৰণ হৈ যাব 9ৰে 360 4 বাৰ যাব গতিকে 40 ডিগ্ৰী এংগল বি ভেলুটো 40 ডিগ্ৰী পালোঁ যদিহে এংগল বিটো 40 হয় এংগল এটো কিমান হৈ যাব এংগল এটো আপুনি ক'ব এংগল বিৰ আধা হয় গতিকে 40/2 ইজুকেল 20 ডিগ্ৰী আৰু 40 আৰু 20 অপশ্যন বিত আছে গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ক্লিয়াৰ আছে বুলি কওঁ নিশ্চয় ক্লিয়াৰ আছে অলপমান দীঘল হ'ল কৰাটো প্ৰথমত আমাক যোনটো দিয়া আছিলে এংগল চি ইজুকেল যোনটো আমাক দিয়া আছিলে চাওক এংগল চি ইজুকেল আমাক দিয়া আছে থাইছ এংগল বি আমি একেই থ'লোঁ পুনৰবাৰ আমাক যোনটো দিয়া আছিলে থাইছ এংগল বি ইকুৱেলৰ এই ব্ৰেকেটটো আমি উঠাই দিলোঁ টুৱাইছ এংগল বি হৈ গ'ল যোনটো টুৱাইছ এংগল বি যোনটো আছিলে সেইটো আমি প্লাছটো এইফালে আনিলে মাইনাছ হৈ গ'ল হয়নে মাইনাছ হ'লে থাইছ এংগল বি পৰা টুৱাইছ এংগল বি গ'লে অকল বি থাকিব চ' এংগল বি ইজুকেল টুৱাইছ এংগল এ পালোঁ তাৰ পৰা এংগল এ ভেলুটো ওলাই দিলোঁ দুইটো এফালে হৰণ হৈ গ'ল বাকী তিনিটা এংগল যোগ কৰিলে 180 ডিগ্ৰী বুলি গম পাওঁ সকলোৰে বি ৰেছপেক্টিভলি ভেলুটো বহাই দিলোঁ তাৰ পৰা এংগল বিটো আমি 40 ডিগ্ৰী ওলাই ল'লোঁ আৰু এংগল এটো তাৰ আধা হৈ যাব 20 ডিগ্ৰী ক্লিয়াৰ আছে কোনো ধৰণৰ অসুবিধা হোৱা নাই নিশ্চয় বুজি পাইছে আপোনালোকে মই আশা কৰিছোঁ যদি অসুবিধা হৈছে পুনৰ ৰিপিট চাব তাৰ নেক্সট প্ৰশ্নটো চাওক 9 ঘণ্টা 36 মিনিটটো যদিহে আমি এদিনৰ হিচাপত
পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে কি হ'ব সুধিছে 9 hours 36 minutes to when expressed as percent of a day 24 hours is equal to প্ৰথমত আমাৰ যোনটো মিনিট আছে সেইটো আমি ঘণ্টালৈ কনভাৰ্ট কৰি ল'ব লাগিব যোনটো মিনিট আছে সেইটো ফাৰ্ষ্টত আমি ঘণ্টালৈ কনভাৰ্ট কৰি ল'ব লাগিব আমাৰ 9 ঘণ্টা আছিলে ঠিকে আছে লগত 36 মিনিট আছে তাক আমি ঘণ্টালৈ কনভাৰ্ট কৰিলে 60ৰে হৰণ কৰিব লাগিব 60ৰে হৰণ কৰিলোঁ 6ৰে 6 বাৰ যাব 6ৰে 10 বাৰ যাব অৰ্থাৎ এইটো 0.6 হৈ যাব হয়নে 6/10 মানে 0.6 এটা শূন্য আছে গতিকে এটা আগত দশমিক এইডোখৰলৈকে ক্লিয়াৰ আছে অৰ্থাৎ আমি ভেলুটো কিমান পালোঁ 9.6 পালোঁ কিমান পালোঁ 9.6 পালোঁ এটা আমাৰ ঘণ্টা হৈ গ'ল বৰ্তমান ঘণ্টালৈ কনভাৰ্ট হৈ গ'ল এতিয়া যোনটো 9.6 আৱাৰ্ছ আছিলে তাক আমি 24 ঘণ্টাৰ ৰেচপেক্টত কৰিব লাগে গতিকে আমি 24ৰে হৰণ কৰি দিলোঁ যিহেতু পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লাগে আমি 100ৰে মাল্টিপ্লাই কৰি দিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে 100ৰে মাল্টিপ্লাই কৰি দিলোঁ যোনটো দশমিক আছে দশমিকটো উঠাই দিলে তলত এটা শূন্য গুচি যায় আমি গমেই পাওঁ এই শূন্যটো কেঞ্চেল গ'ল আৰু 24ৰে 96ক কেইবাৰ যাব 4 বাৰ যাব চ' 4 × 10 = 40%. চ' অপশ্যন চিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব মই পুনৰবাৰ এক্সপ্লেনেশ্যন কৰিম বুজাত অসুবিধা হ'লে মানে প্ৰথমত আমাৰ 9 ঘণ্টা আছিলে আৰু 36 মিনিট আছিলে আমি ঘণ্টালৈ কনভাৰ্ট কৰিলোঁ 60ৰে হৰণ কৰিলোঁ 6ৰে 6 বাৰ গ'ল 6ৰে 10 বাৰ গ'ল অৰ্থাৎ 0.6 হৈ গ'ল এইটো অৰ্থাৎ 9 + 0.6 মানে 9.6 হৈ গ'ল যোনটো 9.6 আছে তাক 24 ঘণ্টাৰ ৰেচপেক্টত কৰিব লাগে গতিকে 24ৰে ডিভাইড কৰি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিলে সদায় 100ৰে মাল্টিপ্লাই ওপৰত যোনটো দশমিক আছিলে তাক উঠাই দিলে তলত শূন্য এটা আহি যায় এই শূন্য কেঞ্চেল গ'ল 24ৰে 96ক ডাইৰেক্টলি 4 বাৰ যাব 4 10 × 40 গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ আপোনালোকে ক'ব ক্লিয়াৰ আছে সহজ আছিলে তাৰ নেক্সটটো 8 নম্বৰ প্ৰশ্নটো চাওক যে আমাক এটা ইকুৱেশ্যন দিয়া আছিলে x³ + 8x² - 5x + 9 যোনটো আমাক দিয়া আছে লিখি ল'লোঁ তাৰ পৰা মাইনাছ কৰিব লাগে এইটো চব মাইনাছ কিমান মাইনাছ কৰিব লাগে ভেলুটো আমাক দিয়া আছিলে চব দিয়া আছেনে চ' এইটো আমি ফাৰ্ষ্টত লিখি ল'ম ঠিক আছে ফাৰ্ষ্টত আমি লিখি ল'ম যে একে ভেৰিয়েবলৰ তলত একে লিখিম x³ তলত x³ লিখিম ঠিক আছে আপোনালোকে একো প্লাছ মাইনাছ চিন ফাৰ্ষ্টত নবহাব নহ'লে ভুল হৈ যাব x³ তলত x³ লিখিলোঁ ঠিক তেনেদৰে x² তলত x² লিখিলোঁ এইটো 4x² আছিলে তাৰপিছত আমাৰ 3x আছিলে 3x লিখিছোঁ আৰু 7 আছে 7 লিখিলোঁ প্লাছ মাইনাছ ফাৰ্ষ্টত একো চিন নবহাব আৰু যিহেতু আমাক মাইনাছ কৰিব দিছে চাওক মাইনাছ কৰা মানে এই গোটেইটোৰ আগত মাইনাছ চিন আহিব গোটেইটোৰ আগত মাইনাছ চিন আহিলে গোটেই নাম্বাৰবিলাকৰ চাইনটো উল্টা হৈ যাব কাৰণ প্লাছে মাইনাছে ইয়াত মাইনাছ আহি যাব পুনৰবাৰ এই প্লাছ মাইনাছে ইয়াত প্লাছ আহি যাব নিশ্চয় গম পাইছে আপোনালোকে পুনৰবাৰ মাইনাছে ইয়াত প্লাছ চিন আহি যাব আৰু যোনটো মাইনাছে প্লাছে আছে ইয়াত পুনৰবাৰ মাইনাছ চিন আহি যাব ক্লিয়াৰ আছে চাইনবিলাক উল্টা হৈ গ'ল ক'ৰ পৰা কিটো মাইনাছ কৰিব লাগে সেইটো ফাৰ্ষ্টত আপোনালোকে ভালকৈ লিখি ল'ব যোনটো আমাৰ ফাৰ্ষ্টত ইকুৱেশ্যন দিয়া আছিলে আমি লিখি ল'লোঁ তাৰ পৰা মাইনাছ কৰিব দিছে কাৰণে গোটেই চাইনবিলাক উল্টা হৈ গ'ল ফাৰ্ষ্টত আপোনালোকে চাইনটো নবহাব তাৰ পৰা মাত্ৰ মাইনাছ কৰি দিয়ক 9 পৰা 7 গ'লে থাকিলে 2 -3x + 3x কেঞ্চেল গুচি যাব শূন্য হৈ গ'ল ঠিক আছে ইয়াত প্লাছ চিন আহিব কাৰণ ডাঙৰ আগত প্লাছ চিন আছে তাৰ নেক্সটটো আমাৰ 8x² 4x² মানে 12x² হৈ গ'ল প্লাছ চিন আহিলে আৰু -2x³ পৰা -2x³ আৰু +x³ হ'লে মানে -x³ হৈ যাব ঠিক আছে কাৰণ 2 পৰা 1 গ'লে 1 থাকিব আৰু ডাঙৰ আগত মাইনাছ চিন আছে সেইকাৰণে আমি ইয়াত মাইনাছ বহাইছোঁ এইটো ক্লিয়াৰ আছে চ' এইটো ইকুৱেশ্যন ক'ত আছে ক'ত -x³ আছে ইয়াত -x³ আছে ইয়াত -x³ আছে ইয়াত 12x² আছে ইয়াত 12x² আছে ইয়াত নাই কাৰণে এইটো কেঞ্চেল কৰিলে বাকী এইটো কেঞ্চেল কৰিলে এইটো কেঞ্চেল কৰিলে চ' অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ কাৰণ এইটো ইকুৱেশ্যন অপশ্যন এত আছে ভালকৈ আপোনালোকে চাব পাৰে +2টো আগত লিখিছে তাৰপিছত 12x² লিখিছে তাৰপিছত -x³ লিখিছে নিশ্চয় ক্লিয়াৰ আছে আশা কৰিছোঁ মই ক্লিয়াৰ আছে পুনৰবাৰ বুজাব লাগিব নেকি পুনৰবাৰ যদি মই বুজাই দিওঁ আপোনালোকে কি কৰিব গোটেইটো মোহাৰি দিছোঁ মই পুনৰবাৰ যোনটো আমাৰ ফাৰ্ষ্টত ইকুৱেশ্যন দিয়া আছিলে সেইটো ফাৰ্ষ্টত আমি ইকুৱেশ্যনটো লিখি ল'লোঁ তাৰ তলত মাইনাছ কৰিব দিছে গতিকে আমি মাইনাছ কৰোঁতে প্ৰথমত আপোনালোকে একো চাইন নবহাব x³ তলত x³ বহাওক xৰ তলত x বহাওক নাম্বাৰটো অকল নাম্বাৰ বহাওক যিহেতু মাইনাছ কৰিব দিছে গোটেইটো আগত মাইনাছ চিন আহিব মাইনাছে প্লাছে মাইনাছ হৈ যাব প্ৰথমটো মাইনাছ হৈ গ'ল ঠিক আছে মাইনাছে প্লাছ হ'ব ছেকেণ্ডটো প্লাছ হৈ গ'ল মাইনাছে প্লাছ হ'ব থাৰ্ডটো প্লাছ হৈ গ'ল মাইনাছে প্লাছে এইটো ইয়াত নাছিলে এইটো প্লাছ আছিলে গতিকে মাইনাছে প্লাছে মাইনাছ হ'ব ইয়াত মাইনাছ হৈ গ'ল ক্লিয়াৰ আছে তাৰপিছত আমি কৰি দিম 9 পৰা 7 গ'ল থাকিলে 2 প্লাছে মাইনাছে কেঞ্চেল শূন্য হৈ গ'ল 12 হৈ গ'ল এইটো -x³ হৈ গ'ল একেবাৰে সহজ আছিলে অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ নিশ্চয় বুজি পাইছে অসুবিধা হ'লে ৰিপিট চাব পাৰিব তাৰ নেক্সট এইটো আমাৰ আছিলে 4.5% অফ 1800 কিমান হ'ব 4.5 মানে 4.5 হয়নে হাফ মানে 4.5
পাৰ্চেণ্টেজ য'ত দেখিব 100 আহি যাব, অফ মানে মাল্টিপ্লাই 1800 হৈ গ'ল, 0 0 কেঞ্চেল হ'ল, এই যোনটো দশমিক আছে সেইটো উঠাই দিলে মানে তলত আৰু এটা 0 আহি যাব, হয়নে? এইটো 0 কেঞ্চেল গ'ল, এইটো 0 কেঞ্চেল গ'ল। ইয়ালৈকে নিশ্চয় গম পাইছে, 5 ইয়াক 2 বাৰ যাব, 5 ইয়াক 9 বাৰ যাব, আৰু 2 18 9 বাৰ যাব, 9 9 81 অপশ্যন এইটো কাৰেক্ট আনচাৰ। ইয়াক আপোনালোকে এনেকৈও কৰিব পাৰিব, যিহেতু এইটো আমাৰ মিশ্ৰ ভগ্নাংশত আছে, তাক ইম্প্ৰপাৰ ফ্ৰেকশ্যন অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰিলে কিমান হ'ব? এইটো পূৰণ হয়, ওপৰত যোগ হয়, হয়নে? কৰিলে মানে তলত 2 থাকিব, 4 2 8 8 9, আৰু য'ত পাৰ্চেণ্টেজ দেখিব তাত তলত 100 ডিভাইড হৈ যাব, হয়নে? ইনটু 1800 যদি আমি কৰোঁ, 0 0 0 0 কেঞ্চেল হ'ল, 2 18 9 বাৰ যাব, 9 9 81, গতিকে অপশ্যন এইটো কাৰেক্ট আনচাৰ। এনেকৈও আপোনালোকে কৰিব পাৰিব। তাৰ নেক্সট 10 নম্বৰ প্ৰশ্নটো চাওক, দ্য এংগলছ অফ এ ট্ৰাইংগল আৰ ইন দ্য ৰেচিঅ' 2:3:4, হোৱাট ইজ দ্য স্মলেষ্ট এংগল ওলাব লাগে। এটা কথা আমি গম পাওঁ, 3টা এংগল যোগ কৰিলে আমি 180 ডিগ্ৰী পাম, গতিকে 4 3 7 7 2 9, গতিকে 9ৰ ভেলুটো আমি 180 ডিগ্ৰী লিখিব পাৰোঁ ডাইৰেক্টলি। তেনেহ'লে 1ৰ ভেলুটো কিমান হ'ব? 180 ডিগ্ৰী ডিভাইড বাই 9 হ'ব, আৰু আটাইতকৈ সৰুটো হ'ল 2, গতিকে 2ৰ ভেলুটো কিমান হ'ব? আপুনি ক'ব 180 ডিগ্ৰী ডিভাইডেড 9 × 2, চ' 9ৰে 180 20 বাৰ যাব, চ' 40 ডিগ্ৰী হ'ব। কিমান হ'ব? অপশ্যন বিটো কাৰেক্ট আনচাৰ। যদিহে বুজা নাই, বেছিক মেথডতো আমি কৰিব পাৰোঁ, এইটোতো মুখতে ডাইৰেক্ট ওলাই ইমানডোখৰ কৰিব নালাগে। বেছিক মেথডত কৰিলে যদি আমি ৰেচিঅ'বিলাক 2x 3x আৰু 4x ধৰোঁ, আৰু 3টা এংগল যোগ কৰিলে সদায় 180 হয়, গতিকে 3টা যোগ কৰিলেও 180 হৈ গ'ল আমাৰ, ঠিক আছে। 4 3 7 7 2 9, অৰ্থাৎ 9xৰ ভেলু আমি গম পালোঁ 180 ডিগ্ৰী, গতিকে xৰ ভেলু হৈ যাব কিমান? 9টো এইফালে পূৰণ হৈছে, এইফালে গ'লে হৰণ হৈ যাব, অৰ্থাৎ 20 ডিগ্ৰী। xৰ ভেলু 20 ডিগ্ৰী হ'লে আটাইতকৈ সৰুটো হ'ল 2x, গতিকে 2xৰ ভেলু কিমান হ'ব? 2 × 20 ডিগ্ৰী ইকুৱেল টু 40 ডিগ্ৰী। চ' অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হৈছে। চ' আজি আমি 10টা ডিছকাছ কৰিলোঁ, বহুত ভিডিঅ'টো দীঘল হৈ গ'ল, আশা কৰিছোঁ বুজি পাইছে। যদিহে বুজা নাই আপোনালোকে ৰিপিট চাব, বুজি নিশ্চয় পাব। তথাপি বুজি নাপালে কমেণ্টত লিখিবা আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি লক্ষ্য টক। ধন্যবাদ।